বিজেপি দলৰ প্ৰাৰ্থী তালিকা দেখি ৰাইজে কৈছে এয়া বিজেপি নে এয়া কংজেপি। নমস্কাৰ, আপোনালোকক আমাৰ চেনেল নজনা কাহিনীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কোন প্ৰাক্তন কংগ্ৰেছীয়ে বিজেপিৰ পৰা টিকেট লাভ কৰিলে, কোন বিজেপি বিধায়কৰ টিকেট কাটি দিয়া হ'ল, অৰ্থাৎ এইসকল বিজেপি বিধায়কে বিধানসভাৰ নিৰ্বাচনত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি প্ৰথমবাৰৰ কাৰণে আমাৰ ভিডিঅ' চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে বিজেপি দলৰ তৰফৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ তালিকা আজি প্ৰকাশ কৰা হ'ল। আৰু এই প্ৰাৰ্থীৰ তালিকাখনত যদি আমি চাওঁ, দেখিবলৈ পোৱা যাব যে ইয়াতে বহুকেইজন প্ৰাক্তন কংগ্ৰেছীয়ে বিজেপিৰ টিকটত এইবাৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই বিষয়ে আমি আপোনালোকক জনাবলৈ লৈছোঁ। অৱশ্যে আমি এই আলোচনাত পূৰ্বে বিজেপিত জইন কৰা, অৰ্থাৎ 2015 চনতে বিজেপিত যোগদান কৰা সেই সময়ৰ কংগ্ৰেছী নেতা তথা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱাক আদিক আমি সামৰি লোৱা নাই। শেহতীয়াকৈ অৰ্থাৎ বিগত 5 বছৰৰ ভিতৰত যোগদান কৰা কংগ্ৰেছীসকলে কোনে টিকেট লাভ কৰিলে সেই বিষয়ে আমি আপোনালোকক জনাম। প্ৰথমে আমি আপোনালোকক জনাব বিচাৰিছোঁ, কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰি টিকেট লাভ কৰিছে পলাশবাৰী সমষ্টিত হিমাংশু শেখৰ বৈশ্যই। পলাশবাৰী সমষ্টিত বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াৰ টিকট কৰ্তন কৰা হৈছে। তাৰ স্থানত টিকট প্ৰদান কৰা হৈছে প্ৰাক্তন কংগ্ৰেছী নেতা তথা যুৱ কংগ্ৰেছী নেতা হিমাংশু শেখৰ বৈশ্যক। প্ৰাক্তন কংগ্ৰেছী হিমাংশু শেখৰ বৈশ্যই এতিয়া পলাশবাৰীৰ পৰা বিজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, যিগৰাকী প্ৰাক্তন সভাপতি আছিলে অসম ৰাজ্যিক বিজেপিৰ, যিগৰাকীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা আন কেইবাজনো সেই সময়ৰ কংগ্ৰেছী বিধায়কক বিজেপিত যোগদান কৰোৱাইছিলে, সেইগৰাকী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এইবাৰ টিকেট কৰ্তন কৰা হৈছে। আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ স্থানত উক্ত সমষ্টিৰ পৰা টিকেট প্ৰদান কৰা হৈছে বিজেপিৰ আন এজন নেতা বিজয় কুমাৰ গুপ্তাক। অৰ্থাৎ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এবাৰ টিকেট কৰ্তন কৰা হ'ল। অৱশ্যে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সমষ্টিটোৰ নামো এবাৰ সলনি হৈছে, চেণ্ট্ৰেল গুৱাহাটী নামেৰে নামাকৰণ কৰা হৈছে আৰু চেণ্ট্ৰেল গুৱাহাটীৰ পৰা বিজেপিৰ টিকেট প্ৰদান কৰা হৈছে বিজয় কুমাৰ গুপ্তাক। সেইদৰে আন এগৰাকী বিজেপি বিধায়ক দিছপুৰ সমষ্টিৰ অতুল বৰাৰ টিকেট কৰ্তন কৰা হৈছে। তেওঁৰ স্থানত টিকেট প্ৰদান কৰা হৈছে দুদিনৰ আগতে বিজেপিত যোগদান কৰা প্ৰাক্তন কংগ্ৰেছী তথা কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। প্ৰদ্যুৎ বৰদলৈ বৰ্তমান নগাঁও লোকসভা সমষ্টিৰ সাংসদ হৈ আছে। যোৱাকালি তেওঁ নতুন দিল্লীত বিজেপিত যোগদান কৰিছে আৰু আজি তেওঁ বিজেপিৰ পৰা টিকেট লাভ কৰিছে। কিন্তু এই সমষ্টিটোত টিকেটৰ অন্যতম দাবীদাৰ আছিলে পুৰণি বিজেপি কাৰ্যকৰ্তা জয়ন্ত দাস। তেওঁ প্ৰায় 35 বছৰ বিজেপিৰ হৈ সমষ্টিটোত কাম কৰি আছিলে, কিন্তু কেৱল মাত্ৰ কালি আহি যোগদান কৰা প্ৰদ্যুৎ বৰদলৈক দিছপুৰ সমষ্টিৰ পৰা টিকট প্ৰদান কৰা হৈছে। গতিকে পুৰণি বিজেপি কাৰ্যকৰ্তা জয়ন্ত দাস তথা এজিপিৰ পৰা আহি বিজেপিৰ হৈ MLA হোৱা অতুল বৰাৰ টিকেট এইবাৰ নিৰ্বাচনত কৰ্তন কৰা হৈছে। ঠিক সেইদৰে আমি উত্তৰ অসমৰ ক্ষেত্ৰত যদি চাওঁ, বিহপুৰীয়া বিধানসভা সমষ্টিটোত বিজেপি দলৰ পৰা বিধায়ক আছিলে অমিয় কুমাৰ ভূঞা। অমিয় কুমাৰ ভূঞাৰ স্থানত এইবাৰ টিকেট প্ৰদান কৰা হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰাক। অৰ্থাৎ বিজেপি বিধায়ক অমিয় কুমাৰ ভূঞাৰ টিকেট কৰ্তন কৰি টিকেট প্ৰদান কৰা হৈছে বিজেপিৰ পৰা প্ৰাক্তন কংগ্ৰেছী বিধায়ক ভূপেন কুমাৰ বৰাক। সেইদৰে আমি যদি চাওঁ, বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে এতিয়া আগবাঢ়ি আহিছে এজন প্ৰাক্তন কংগ্ৰেছী নেতা ঋষিৰাজ হাজৰিকা। তেওঁ কংগ্ৰেছ দলৰ সদস্য আছিলে। অৱশ্যে তেওঁ কংগ্ৰেছ দলত বহুদিন নাছিলে। তেওঁ কংগ্ৰেছ দলৰ পৰা আহি বিজেপিত যোগদান কৰিলে আৰু ৰঙানদী সমষ্টিটোৰ পৰা তেওঁ এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিছে। ঠিক সেইদৰে এগৰাকী প্ৰাক্তন কংগ্ৰেছী পল্লৱ লোচন দাস, তেওঁ বিশ্বনাথ বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰিছে। পল্লৱ লোচন দাসে অৱশ্যে 2015 চনত তেওঁ বিজেপিত যোগদান কৰিছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে। ইয়াৰ পূৰ্বে তেওঁ তেজপুৰ লোকসভা সমষ্টিৰ পৰা 2019 চনত সাংসদ হিচাপে তেওঁ নিৰ্বাচিত হৈছিলে। আমি আকৌ যদি চাওঁ কোন প্ৰাক্তন কংগ্ৰেছীয়ে বিজেপিৰ পৰা টিকট লাভ কৰিছে, তেওঁ হৈছে সুৰজ দিহিঙীয়া। তেওঁ মাহমৰা বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ হৈ এইবাৰ টিকট লাভ কৰিছে। তেওঁ এগৰাকী প্ৰাক্তন কংগ্ৰেছী নেতা আছিলে। আনহাতে বিজেপিৰ পৰা টিকট লাভ কৰিছে প্ৰাক্তন কংগ্ৰেছী ৰাজদীপ গোৱালাই। তেওঁ উদাৰবন সমষ্টিটোৰ পৰা বিজেপিৰ হৈ এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। সেইদৰে বিজেপিৰ পৰা টিকট লাভ কৰিছে প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানো বিধায়ক হৈ আছে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে। তেওঁ এইবাৰ বিজেপিৰ হৈ ৰহা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বিজেপিৰ হৈ
টিকট লাভ কৰিছে প্ৰাক্তন কংগ্ৰেছী দিগন্ত কলিতা। অৱশ্যে দিগন্ত কলিতা বৰ্তমানেও কমলপুৰ সমষ্টিৰ পৰা বিজেপিৰ হৈ তেওঁ বিধায়ক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। গতিকে এইদৰে দেখা গৈছে যে বিজেপিৰ হৈ এইবাৰ বহু কেইজন প্ৰাক্তন কংগ্ৰেছীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। তেওঁলোকে বিজেপিৰ হৈ বিধানসভাৰ নিৰ্বাচনত বিধায়ক পদৰ কাৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। কিন্তু তাৰ পৰিৱৰ্তে বহু পুৰণি বিজেপি কাৰ্যকৰ্তা যিসকলে বিজেপিৰ পৰা টিকট বিচাৰিছিলে তেওঁলোকে টিকটৰ পৰা বঞ্চিত হোৱা দেখিবলৈ পোৱা গৈছে। টিকট কৰ্তন কৰা হৈছে ডিফু সমষ্টিৰ বিধায়ক বিদ্যা সিং ইংলেঙৰ। তেওঁৰ এবাৰ টিকট বিজেপিৰ পৰা কৰ্তন কৰা হৈছে। বিজেপি বিধায়ক দৰসিং ৰংহাং তেওঁৰো টিকট এবাৰ কৰ্তন কৰা হৈছে। তেওঁ হাওৰা ঘাটৰ বিধায়ক আছিলে, তেওঁৰো টিকট কৰ্তন কৰা হৈছে। কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ কেওটা সমষ্টিতে বিজেপিয়ে এইবাৰ নতুন প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ ভিতৰত এজন প্ৰাক্তন কংগ্ৰেছী নেতা তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাঙে এইবাৰ বিজেপিৰ হৈ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আহি বিজেপিত যোগদান কৰি বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আগ্ৰহী হৈ থকা প্ৰাক্তন বিধায়ক প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ বা টিকটৰ পৰা বঞ্চিত হোৱা দেখিবলৈ পোৱা গৈছে। টিকটৰ পৰা বঞ্চিত হৈছে প্ৰাক্তন বিধায়ক তথা বিজেপিত যোগদান কৰা হাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দৌৰী। তেওঁ শিৱসাগৰ সমষ্টিৰ পৰা টিকট বিচাৰিছিলে বিজেপিৰ হৈ। উক্ত সমষ্টিটো বিজেপিয়ে এইবাৰ অগপ দলক এৰি দিয়া দেখিবলৈ পোৱা গৈছে। বিজেপিৰ পৰা টিকট লাভৰ পৰা বঞ্চিত হৈছে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰপ্ৰিয়া। তেওঁ প্ৰাক্তন সাংসদ কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তী জীয়ৰী। তেওঁ এইবাৰ হাজো সমষ্টিৰ পৰা টিকট লাভৰ পৰা বঞ্চিত হোৱা দেখিবলৈ পোৱা গৈছে। টিকট লাভৰ পৰা বঞ্চিত হৈছে প্ৰমোদ বৰঠাকুৰ। তেওঁ বিশ্বনাথ সমষ্টিৰ পৰা বিজেপিৰ বিধায়ক হৈ আছিলে, বৰ্তমান তেওঁ বিজেপিৰ বিধায়ক হৈ আছে। গতিকে তেওঁ এইবাৰ টিকট লাভ কৰা নাই। এতিয়া আমি আপোনালোকক জনাব বিচাৰিছোঁ যে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ গোটেইকেইটা সমষ্টিতে বিজেপিয়ে নতুন মুখক অগ্ৰাধিকাৰ দিয়া দেখিবলৈ পোৱা গৈছে। কোন কোন ব্যক্তিয়ে বিজেপিৰ হৈ উক্ত জিলা দুখনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেয়া আমি আপোনালোকক জনাব বিচাৰিছোঁ। বিজেপিৰ হৈ বোকাজান সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সূৰ্য ৰংফাৰ। নুমল মমিনৰ স্থানত তেওঁক এবাৰ টিকট প্ৰদান কৰা হৈছে। হাওৰাঘাট সমষ্টিটোৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব লুন সিং তেৰণে। ডিফু সমষ্টিটোৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নিচো তেৰংপিয়ে। তেওঁ এগৰাকী মহিলা প্ৰাৰ্থী। বিজেপিয়ে কেইবাগৰাকী মহিলা প্ৰাৰ্থীক টিকট প্ৰদান কৰিছে, তাৰ ভিতৰত তেওঁ অন্যতম। ৰংঘাং সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিজেপিৰ হৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ডক্টৰ তুলিৰাম ৰংহাঙে। আমৰি বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিজেপিৰ হৈ হাবে তেৰণ। আৰু হাফলং সমষ্টিটোৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰূপালী লাংথাচা। গতিকে এইসকল সম্পূৰ্ণ নতুন মুখ বিজেপিৰ পাহাৰীয়া জিলা দুখনত। তেওঁলোকে সম্পূৰ্ণভাৱে নতুন মুখক উক্ত জিলা দুখনত অগ্ৰাধিকাৰ দিয়া দেখিবলৈ পোৱা গৈছে। ঠিক সেইদৰে পোনপ্ৰথমবাৰৰ কাৰণে বিজেপিৰ হৈ টিকট লাভ কৰিছে বিজেপিৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা পুলক গোহাঁই। তেওঁ এবাৰ টিকট লাভ কৰিছে তিনিচুকীয়া বিধানসভা সমষ্টিটোৰ পৰা। তেওঁ বিজেপিৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা। বিজেপিৰ জ্যেষ্ঠ সদস্য বৰ্তমানৰ মন্ত্ৰী প্ৰশান্ত ফুকনে ডিব্ৰুগড় বিধানসভা সমষ্টিটোৰ পৰা টিকট লাভ কৰা দেখিবলৈ পোৱা গৈছে। এতিয়া আমি আপোনালোকক জনাম বিজেপিৰ হৈ কোন কেইগৰাকী মহিলা প্ৰাৰ্থীয়ে টিকট লাভ কৰিলে। ইতিমধ্যে আমি আপোনালোকক কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ পৰা টিকট লাভ কৰা মহিলা প্ৰাৰ্থীৰ নাম ক'লো। এতিয়া আমি আপোনালোকক জনাম বিজেপিৰ হৈ টিকট লাভ কৰিছে মঙলদৈ বিধানসভা সমষ্টিত নীলিমা দেৱীয়ে টিকট লাভ কৰিছে। গোলাঘাট বিধানসভা সমষ্টিত টিকট লাভ কৰিছে কংগ্ৰেছৰ পৰা আহি বৰ্তমান বিজেপিৰ মন্ত্ৰী হৈ থকা অজন্তা নেওগে। আৰু সৰ্বমুঠ বিজেপিয়ে 4গৰাকী মহিলা প্ৰাৰ্থীক এইবাৰৰ নিৰ্বাচনত বিধায়ক পদৰ কাৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ কাৰণে টিকট প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। আন এজন প্ৰাক্তন কংগ্ৰেছী বিধায়ক কমলাক্ষ দেৱ প্ৰকাশই তেওঁ এইবাৰ বিজেপিৰ হৈ কাটিগড়া সমষ্টিটোত টিকট লাভ কৰা দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ এতিয়া বিজেপিৰ টিকটত প্ৰাক্তন কংগ্ৰেছীয়ে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ প্ৰায় 1 ডজন প্ৰাক্তন কংগ্ৰেছী এইবাৰ বিজেপিৰ হৈ বিধানসভাৰ নিৰ্বাচনত বিভিন্ন সমষ্টিৰ পৰা তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
গতিকে আমি আপোনালোকক জনালো যে কোন কোন প্ৰাক্তন কংগ্ৰেছীয়ে আহি বিজেপিৰ পৰা এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সময়ত গম পোৱা যাব, অৰ্থাৎ ফলাফলৰ দিনা গম পোৱা যাব যে এইসকল প্ৰাক্তন কংগ্ৰেছীয়ে বিজেপিৰ টিকটত বিধায়ক ৰূপে নিৰ্বাচিত হ'বনে নহয়, জনতাই তেওঁলোকক আঁকোৱালি ল'বনে নলয়, তাৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব 9 মে দিনালৈকে। আপোনালোকে মতামত আগবঢ়াব, কি ভাবে এইসকলে জয়লাভ হ'বনে, প্ৰাক্তন কংগ্ৰেছীয়ে বিজেপিত এতিয়া ভিৰ কৰাৰ ফলত বিজেপি কাৰ্যকৰ্তাৰ অৱস্থা কি পৰ্যায় হৈছে আপোনালোকে এই বিষয়ে কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰে।